মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই যদি অধিক কিবা তোমালোকৰ জানিবলগীয়া থাকে বা কিবা প্ৰশ্ন থাকে তেনেহ'লে তোমালোকে নিশ্চয় কমেণ্ট কৰিব পাৰা। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ অধ্যায় 12 বিদ্যুৎ পাঠৰ পৰা 2016 চনত 5, 15 আৰু 31 এই তিনিটা প্ৰশ্ন আহিছিল। এতিয়া আমাৰ সন্মুখত আছে 5 নং প্ৰশ্নটো। দুডাল তাৰৰ দৈৰ্ঘ্য ৰোধ ৰোধাংক প্ৰতিটোৰ ক্ষেত্ৰত অনুপাতৰ মান 1:2। তার দুডালৰ ব্যাসৰ অনুপাত কিমান হ'ব? তার দুডালৰ ব্যাসৰ অনুপাতৰ মান কি হ'ব আমি এইটো নিৰ্ণয় কৰিব লাগে। ইয়াত কি দিয়া আছে? R is equal to rho into L by pi into D by 2 whole square. ব্যাস যেহেতু ব্যাস উলিয়াব লাগে, ব্যাসৰ অনুপাত, গতিকে এইখন আমি D by 2 pi r square হয়। এতিয়া আনটোৰ R2 is equal to কিমান? 2L দৈৰ্ঘ্য অনুপাতটো 1:2 হ'ব, ৰোধাংক 2 হ'ব, গতিকে 2 into rho into 2L by pi D by 2 D2 এইটোৰ কাৰণে D1, এই দ্বিতীয় তাৰৰ কাৰণে D2 whole square। এতিয়া আমি কি পালোঁ? R1 is to R2 is equal to 1:2 দিয়া আছে, 1:2। গতিকে ইয়াত R1 হ'লে এইটো rho into L by pi into D by 2 whole square is equal to R2 মান হলো এইটো 2 into rho into 2L by pi D2 by 2 whole square আমি এইটো মান পাম। এতিয়া rho L pi যাবগৈ। তারপর আমি কি মান পাও? ইয়াত এইটো D by 2 whole square হয়নে? ওপৰত আছে 1 D by 2 কিমান পাম? হোল স্কোয়ার আমি লিখি দিব পাৰো ইজ ইকুয়াল টু ওপৰত আছে 4 2 by D by 2 হোল স্কোয়ার। এতিয়া যদি আমি বর্গমূল লৈ দিও কি পাম? 1 by D by 2 D1, এটো D1 দে, এটো D2 ইজ ইকুয়াল টু এটো হোল স্কোয়ার দিলে আমার এইখিনি হৈ গৈ, গতিকে 2 by D2 by 2 এইটো আমি পাম। ইয়াৰ পৰা যদি আমি ক্যালকুলেশনটো মানে আগবাঢ়ি যাও কি হ'ব? 2 by D1 is equal to 4 by D2 পালো। এতিয়া 4 by D2 যেতিয়া আমি পাম, ইয়াৰ পৰা আমি কি পাব পাৰো? এইটো ইয়াত নিলে D2 by D1 is equal to 4 by 2 is equal to 2 by 1। এতিয়া আমাৰ উলিয়াব লাগে D1 by D2 is equal to 1 by 2। তার মানে D1 is to D2 is equal to 1:2। মানে ব্যাসৰ অনুপাতটো আমাৰ কি হ'ব? 1:2 হ'ব। আমাৰ এই অপশনটো শুদ্ধ উত্তৰ 1:2। এইখিনি তোমালোকে কৰিব নালাগে, মই এইখিনি বুজাবলৈহে কৰিছো। আনসাৰটো হ'ব 1:2। এতিয়া আমাৰ সন্মুখত আছে 2016 চনৰ SSLC ফাইনাল এক্সামত বিদ্যুৎ পাঠৰ পৰা এই 15 নং প্ৰশ্নটো আহিছিল। SSLC এক্সামত প্ৰশ্ন নং 15টো আহিছিল। এই প্ৰশ্নটোত কি কৈছে? R1 মানে তিনিটা ৰোধক সমান্তৰাল সজ্জাত সমান্তৰাল সজ্জাত আছে আৰু ইহঁতৰ ৰোধৰ মান R1 greater than R2 greater than R3। আমি কি জানো? ৰোধৰ মান বাঢ়িলে প্ৰবাহৰ মান কমে। ৰোধ বেছি হলে প্ৰবাহৰ মান কম হয়। এতেকে ইয়াত কি হ'ব? I1 less than I2 less than I3।
কিয় এইটো লিখিলোঁ চোৱা এইটোৰ ৰোধৰ মান বেছি একে বিভৱ ভেদত আছে সমান্তৰাল সজ্জাত সংযোগ যিহেতু একে বিভৱ ভেদত আছে এই দুইটাৰ মূৰৰ বিভৱ ভেদ ধৰি ল'লোঁ আমি 12 ভোল্ট হয়নে এতিয়া 12 ভোল্ট বিভৱ ভেদ R1 ৰোধৰ মান যিমান তাতকৈ ইয়াৰ ৰোধৰ মান বেছি কম গতিকে R1তকৈ R2ৰ মাজেৰে প্ৰবাহ বেছি যাব R2তকৈ R3ৰ মাজেৰে প্ৰবাহ বেছি আৰু বেছি যাব গতিকে এইটো I1 লেছ দেন I2 লেছ দেন I3 আমাৰ এইটো আনসাৰ এনেদৰে দিলেই হৈ গ'ল যেহেতু ইয়াত 1 মাৰ্ক আছে আৰু এই ছবিটো আঁকি তোমালোকক বুজাবলৈহে দিছো তোমালোকে এই ছবিটো আঁকিব নালাগে এতিয়া আমাৰ সন্মুখত আছে প্ৰশ্ন নং 31 2016 চনৰ এছএছএলচি এক্সামৰ এই প্ৰশ্নটো মেকিং প্ৰশ্ন বিদ্যুৎ পাঠ অধ্যায় 12 পৰা আহিছে এতিয়া কি কৈছে বৰ্তনী এটা অঙ্কন কৰা য'ত 4টা 3 ভোল্ট কোষ থকা এটা বেটাৰী 4টা আঁকিব লাগিব আমি ইয়াত কেইটা আঁকিব লাগিব 4টা এটা চাবি এটা এমিটার R1 R2 R3 R4 এতিয়া 20 ওহম ৰোধৰ দুই প্ৰান্তত এটা কি আছে ভল্টমিটাৰ সংযোগ কৰা আছে এতিয়া আমাৰ এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ উলিয়াব লাগে এতিয়া আমি ইয়াৰ পৰা সমতুল্য ৰোধ R বৰ্তনীৰ মুঠ ৰোধ আমি উলিয়াব লাগিব R = শ্ৰেণীবদ্ধ য'ত আছে R1 + R2 + R3 + R4 is equal to 5 plus 10 plus 15 plus 20 is equal to কিমান হয় 50 ওহম এতেকে I is equal to ইয়াত 12 ভোল্ট V is equal to 12 ভোল্ট কিয় 3 ভোল্ট 4টা 3 ভোল্ট কোষ থকা এটা ব্যাটারি কোষ থকা ব্যাটারি 3 ভোল্ট কোষ থকা মানে 3 ভোল্ট কই 4টা কোষ আছে একটা কোষৰ 3 ভোল্ট গতিকে 12 ভোল্ট হ'ব গতিকে ইয়াৰ পৰা আমি কি পাম I is equal to V by R V হৈছে কিমান 12 ভোল্ট by R হৈছে 50 is equal to আমাৰ কিমান হ'বগৈ ইয়াত 5 দি হৰণ কৰা 5 দি 10ত যাব কিবাৰ 12ত 2 বাৰ 0 পয়েন্ট এইটো দশমিকৰ কৰা মানে শূন্যটোৰ কাৰণে এক গড় দশমিক ধৰি লোৱা এতিয়া 5 দি হৰণ কৰা 12ত একত না যায় 12ত সেইকাৰণে দশমিক দি 12ত 2 বাৰ থাকে 2 20ত 5 বাৰ ইমান এম্পিয়াৰ এতেকে এমিটাৰৰ একেলগে লিখিম এতিয়া আমাৰ ভোল্ট মিটাৰৰ পাঠ কি হ'ব 12 ভোল্ট বিভৱ মানে এইটো ৰোধৰ মাজেৰে এতেকে V4 is equal to IR4 I হৈছে কিমান 0.25 into R4 কিমান হৈছে 20 এইটো হল is equal to 50 500 হয় 500 500 হয়নে এতিয়া 2 গড় দশমিক আছে is equal to 5 ভোল্ট এতেকে এমিটাৰৰ পাঠ 0.25 এম্পিয়াৰ আৰু ভোল্ট মিটাৰৰ পাঠ 5 ভোল্ট হয় এই প্ৰশ্নটোৰ সমাধান কৰা আমাৰ হৈ গ'ল এনেদৰে সমাধান কৰি দিলে আমি 3 নম্বৰৰ পৰা 3 নম্বৰ পাই যাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই ভাল লাগিছে যদি ভিডিঅ'টো লাইক কৰা আৰু যিমান পাৰা শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা মই ভিডিঅ'ৰ প্লেলিষ্টবিলাকৰ লিংক ফেচবুক গ্ৰুপ ফেচবুক পেজ টেলিগ্ৰাম আদিত শ্বেয়াৰ কৰি থৈছোঁ যাৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ
এই তাৰ জৰিয়তে তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ একাধিক তোমাৰ চাই যাব পাৰা। ইয়াৰ উপৰিও ডেছক্ৰিপশ্যনত মই হোৱাটছআপ নম্বৰ দি থৈছোঁ, তোমালোকৰ বিশেষ প্ৰয়োজন হ'লে হোৱাটছআপত মেছেজ কৰিব পাৰা।